হেল্ল' এভৰিৱান, বহুতখিনি প্ৰশ্ন কৰাৰ পিছত আমি কিছুমান আজি আকৌ পাৰ্ট 2 লৈ আহিছো। এইটো হ'ল আমাৰ প্ৰফিট এণ্ড লছৰ পাৰ্ট 2। যোৱাকালি নহয়, যোৱা পৰহি আমি কিছুমান প্ৰশ্ন কৰিছিলো। তো সেইবোৰ প্ৰশ্ন আছিলে প্ৰফিট এণ্ড লছৰ ওপৰতে প্ৰশ্ন আছিলে, কিমান 9টা মান প্ৰশ্ন আমি কৰিছিলো। তো নেক্সট আজি আমি প্ৰশ্ন কৰিম, কিছুমান প্ৰশ্ন আছে তেনেকে আমি প্ৰশ্ন কৰি দিম। আৰু কেইটামান প্ৰশ্ন আছে যিখিনি মানে মোক পাৰ্চনেলি লাগিছে যে এইখিনি প্ৰশ্ন ইম্পৰ্টেন্ট হয় বুলি মই ফিল কৰিছো। ঠিক আছে, তো এতিয়া চাও আমাৰ এই প্ৰশ্নবোৰ কি আছে। তো আশা কৰিছো আপোনালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি আছে, আমাৰ এনেকা কন্টেন্টবোৰ আপোনালোকক ভাল লাগি আছে। যদি কিবা আপোনালোকক কিবা সাজেশন দিব থাকে যে এনেকা ধৰণৰ প্ৰশ্ন লাগে, ইয়াৰ ওপৰত প্ৰশ্ন লাগে, এই টপিকৰ ওপৰত প্ৰশ্ন লাগে, এইটো টপিকৰ ওপৰত, তেনেহলে আপোনালোকে নিশ্চয় কমেন্ট বক্সত জনাই দিব। আৰু আমি তেনেকুৱা টপিকৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চন মানে এক্সাম ওৰিয়েন্টেড, যেটো এক্সামৰ আহিব তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি আনিব চেষ্টা কৰিম। তো ইয়াতে আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে। কি প্ৰশ্ন আছে ইয়াতে চাও। বীৰ নামৰ এটা ল'ৰা আছিল। ই কি কৈছে, 200টা গুৱাভা মানে আমি গম পাও এইটো মধুৰিআম। ঠিক আছে, মধুৰিআম অলপ এইটো এছএমএছ মানে কনভাৰ্টত অলপ ভুল হৈ গল। ঠিক আছে চাও আমি মধুৰিআম কিমান টকাত কিনিলে, 1800 rupeesত কিনিলে। Some of these guavas are rotten মানে বেয়া, পচি গৈছে। ঠিক আছে, তো 200টা গুৱাভা কিনিছে কিমান টকাত, 1800। তো মই ইয়াতে এটা কাম কৰি লও, 200টা গুৱাভা যদি 1800 দি কিনিছে, তেনেহলে এটা গুৱাভা কিমানত কিনিব, 1800 by 200, আৰু এইটো কিমান হৈ যাব, তাৰ মানে এটা গুৱাভা কিনিছে 9 টকা। ঠিক আছে, ওকে ফাইন। তাৰপিছত কি হৈছে, যিখিনি থ্ৰন এৱে, যিখিনি মানে গুৱাভা বেয়া আছিলে সেইখিনি কি কৰিলে, থ্ৰন এৱে, দূৰত পেলাই দিলে, মানে পেলাই দিছে আৰু। ঠিক আছে, তাৰপিছত এতিয়া কি হৈছে, হি সেলস দ্য ৰিমেইনিং গুৱাভাস এট 14 ইচ। বাকি গুৱাভাখিনি বিজনেস কৰিলে ভাই লাভ কৰিব লাগিব, সিধা কথা। তো বিজনেস কৰি লাভ কৰিবলৈ হলে ই কি কৰিলে, এটা গুৱাভা কিমান টকাত বিক্ৰী কৰিলে, 14 টকা। ঠিক আছে, এণ্ড আৰ্নছ এ প্ৰফিট 230। তাৰ ইয়াৰ প্ৰফিট কিমান হৈছে, প্ৰফিট হৈছে 230। ঠিক আছে, ইয়াৰ প্ৰফিট কিমান আছে, 230। ইয়াৰ কষ্ট কিমান আছিলে, খৰচ কিমান আছিলে, 1800। প্ৰফিট হৈছে 230, তেনেহলে কিমান টকা সেল কৰিছে, টোটাল সেল প্ৰাইস কিমান হৈ যাব, 1800 ইয়াৰ খৰচ আছিলে প্লাস ইয়াৰ প্ৰফিটটো কিমান, 230 টকা। দুটা যোগ কৰিলে কিমান হৈ যাব, 2030। 2030 টকা ইয়াৰ মানে টোটাল সেল, তাৰ ভিতৰত 230 টকা ইয়াৰ প্ৰফিট আৰু 1800 ইয়াৰ খৰচ। ঠিক আছে, ইয়াতে কৈছে the percentage of, তাৰপিছত কি কৈছে, the percentage profit on guavas that have been thrown। তেনেহলে ইয়াৰ পার্সেন্টেজটো ওলাব গৈছে, কিহৰ ওপৰত ওলাব গৈছে, যিখিনি গুৱাভা পেলাই দিয়া হৈছে তাৰ ওপৰত লাভৰ পার্সেন্টেজটো, প্ৰফিট পার্সেন্টেজটো ওলাব গৈছে। কোশ্চেনটো অলপ জটিল কৰিছে, আমি চাও ইয়াতে। যদি ই এটা গুৱাভা 14 টকাকে বিক্ৰী কৰে, ঠিক আছে, এটা গুৱাভা কিমান টকাকে বিক্ৰী কৰিছে, 14 টকাকে, তেনেহলে কিমানটা গুৱাভা বিক্ৰী কৰিলে যি ইমান টকা পাব। ঠিক আছে, তেনেহলে আমি কি কৰিম, ইয়াতে এটা গুৱাভা 14 টকাত বিক্ৰী কৰিলে, ইয়াতে আমি ডাইৰেক্ট কৈ দিও, ইয়াতে কি কৈছে, 14 টকাত গুৱাভা বিক্ৰী কৰে এটা গুৱাভা 14 টকা। আমাৰ কি হৈ বলে, কিমানটা গুৱাভা বিক্ৰী কৰে, কাৰণ ই 200টা গুৱাভা বিক্ৰী কৰা নাই, কিছুমান গুৱাভা পেলাই দিছে। তো ইয়াতে 14টা গুৱাভা যদি 1 টকা, সরি এটা গুৱাভা যদি 14 টকাত বিক্ৰী কৰে, তেনেহলে 2030 টকাত কিমানটা গুৱাভা সেল কৰিব। ঠিক আছে, 2030 ডিভাইডেড বাই 14, ইয়াক 2 এৰে কাটলে হ'ব 7, ইয়াক 2 এৰে কাটলে হ'ব 1015, 7 দি ইয়াক কাটলে হ'ব 1 হলে 3, 1 ইয়াতে হ'ব 4 আৰু ইয়াতে হ'ব 5। তেনেহলে ই কিমানটা গুৱাভা বিক্ৰী কৰিছে, 145। কিন্তু ইয়াৰ আছিল কেইটা গুৱাভা, 200, বিক্ৰী কৰিলে 145, কাৰণ বাকিখিনি গুৱাভা পেলাই দিছে। কিমানটা গুৱাভা পেলাই দিছে, তেনেহলে আমি ইয়াৰ পৰা কি ক'ব পাৰিম, 200ৰ পৰা 145 গুৱাভা ই সেল কৰিছে। তেনেহলে বেয়া গুৱাভা কিমান আছিলে, 55। ঠিক আছে, তাৰ মানে বেয়া গুৱাভা 55। তাৰ পিছত ইয়াতে কি কৈছে যে পার্সেন্টেজ, ইয়াৰ পার্সেন্টেজ কিমান আছে, প্ৰফিটটো 230 হয়, এটো পার্সেন্টেজ উলিয়াব লাগে, কিহৰ ওপৰত উলিয়াব লাগে, গুৱাভা that have been rotten, যেটো গুৱাভা rotten মানে পেলাই দিয়া আছে, এইটো গুৱাভাৰ ওপৰত উলাব গৈছে। তেনেহলে পেলাই দিয়া গুৱাভাখিনিৰ খৰচ কিমান আছে, এটা গুৱাভা 9 টকাত কিনিছিলে, তেনেহলে কিমান গুৱাভাই পেলাইছে, 55। তেনেহলে 55টা গুৱাভা ই কিমান টকা লস হৈছে, ইয়াৰ কিমান টকা পেলাই দিছে, ই 9 into 55, তাৰ মানে 55টা গুৱাভা ই পেলাই দিছে। এটা গুৱাভাৰ দাম আছিল 9 টকা, 55টা গুৱাভাৰ দাম কিমান হ'ব, তাহলে 9 ৰ লগত পূৰণ কৰিলে কিমান হৈ যাব, 550 ৰ পৰা কিমান মাইনাস হ'ব, 55, এটো হ'ব 495। তাৰ মানে ই 495 যিখিনি বেয়া গুৱাভা পেলাই দিছে, তাতে কিমান টকা লস হৈ গৈছে, ইয়াৰ 495 গুৱাভা পেলাই দিয়া হৈছে। এতিয়া কি কৈছে ইয়াতে, পার্সেন্টেজ প্রফিট, তেনেহলে ইয়াৰ ওপৰত পার্সেন্টেজ প্রফিট ওলাব গৈছে। আমাৰ ইয়াৰ 495,
পার্সেন্টেজ কিমান হৈছে 230 তেনেহলে পার্সেন্টেজ প্রফিটটো আমাৰ কেনেকা হৈ যাব পার্সেন্টেজ প্রফিট ইকুয়ালস টু ইয়াতে হৈ যাব 230 ডিভাইডেড বাই 495 ইনটু 100 ঠিক আছে 495 আচ্ছা অলপমান ভুল হৈ গল আমাৰ ইয়াতে 459 লিখি দিছো মই ইয়াতে 495 ইয়াক আমি যদি 5 ৰে কাটি দিও কিমান হ'ব ইয়াক 5 দি কাটিলে হ'ব 4 হৈ গলে ইয়াতে দেখো 36 46 ইয়াকে যদি আমি 5 দি কাটি দিও তেনেহলে 5 দি ইয়াক কাটি দিলে কিমান হ'ব 999 ঠিক আছে 4600 ডিভাইড বাই 99 আমি জানো যি কোনো সংখ্যা এটাক 99 ৰে হৰণ কৰিলে তেনেহলে আমাৰ কি আহি যাব এটো 46.46 এটো আহি যাব ইয়াতে 46.46 নে অপশন কিনি ভুল দিয়া আছে आंसर হৈ যাব আমাৰ 46.46 এটা কথা মনত ৰাখিব কি কৈছে ইয়াতে প্লাই দিয়া গোৱাৰ ওপৰত ৰোটেন যিখিনি প্লাই দিয়ে তাৰ ওপৰত প্ৰফিট পার্সেন্টেজ লৈ আছে আমাৰ প্ৰফিট কিমান প্রফিট দিছে আমাৰ 230 আৰু প্লাই দিয়া গোৱাবাখিনি খৰচ কিমান আছিল 495 তেনেহলে আমাৰ প্ৰফিট কেনেকা হৈ গল 230 by 495 divided by 100 আৰু এনেকে আমাৰ প্রফিট পার্সেন্টেজটো কিমান আহিলে 4646 আমি জানো কিবা এটা সংখ্যাক 99 ৰে হৰণ কৰিলে 4646 আহি যাব ঠিক আছে কাৰণ ওপৰত 46000 আছিল 4600 ঠিক আছে এটো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে ইয়াতে নেক্সট প্ৰশ্নটো ইয়াতে আছে 25% লাভত 8000 টকা এটা সামগ্ৰী বিক্ৰী কৰা হৈছিল কিমান লাভত বিক্ৰী কৰা হৈছে 25% লাভত ঠিক আছে 30% লাভত বিক্ৰী কৰিবলৈ এইটোৱে কিমান দামত বিক্ৰী কৰিব লাগিব তেনেহলে সিধা কথা ঠিক আছে কি কৈছে 25% লাভত বিক্ৰী কৰিছে কিমান টকা 8000 এতিয়া এই মনে মনে ভাবি আছিল যদি মই 30% লাভ কৰিব হলে হয় তেনেহলে বস্তুটো মই কিমান টকাত বিক্ৰী কৰিব লাগিল ঠিক আছে মানে লাভে লাভ লাগে সবকে লাভ লাগে 25% লাভ হৈছে অলৰেডি তথাপিও ইয়াক কি লাগে আৰু লাভ লাগে তো আমি ধৰি লৈছো বস্তুটো কিমান টকাত কিনিছে 100 টকা 25% লাভ হলে কিমান 125 লাভ 25 টকা বঢ়াই দিব লাগিব 100 ৰ 25 মানে 25 এই 125 কিমান টকাত কৈছে 8000 ঠিক আছে 8000 একো প্ৰবলেম নাই ঠিক আছে এতিয়া যদি 30% লাভ কৰিব হয় 100 টকাৰ বস্তু যদি 30% লাভ কৰিব লাগে তেনেহলে কিমান টকা হ'ব লাগিব তেনেহলে 130 হৈ যাব কাৰণ 100 টকাত 30% মানে 30 ইনক্ৰিজ কৰিলে 130 তেনেহলে 130 কিমান হৈ যাব 8000 divided by 125 into 130 ঠিক আছে তো এই 125 যে এটো পূৰণ কৰিলে কি হয় হৰণ কৰিলে কিমান হ'ব 5 দিয়ে হৰণ কৰিলে 25 5 দিয়ে হৰণ কৰিলে হ'ব 400 1600 yes 1600 আকৌ আমি 5 দি কাটিব পাৰিম নিশ্চয় কাটিব পাৰিম 5 দিয়ে কাটিলে 5 দিয়ে কাটিলে কিমান হৈ যাব 5 দিয়ে কাটিলে 3 1 2 2 3 2 0 আকৌ 5 দি যদি কাটি দিও এটো কিমান হৈ যাব আকৌ 5 দি কাটিলে হৈ যাব আমাৰ 6 2 4 64 তাহলে 64 into 30 কিমান হৈ যাব 640 আৰু লগতে কিমান আহিব ইয়াতে 640 আৰু আচ্ছা এনেকে নকৰো ঠিক আছে 30 আছে না 64 into 128 64 64 64 এটো প্লাস কৰি দিলে মানে 4 টা 2 ইয়াতে হ'ব 18 22 22 আৰু 1 23 আগত থাকিব 2 8 আৰু লাষ্টত এটা 0 আহিব কাৰণ এই 0 টো আমি মাইনাস কৰি দিও 8320 তাৰ মানে কিমানত বিক্ৰী কৰিব লাগিব এবাৰ 8320 টকাত বিক্ৰী কৰিলে ইয়াৰ কি হ'ব প্ৰফিট পার্সেন্টেজটো ওলাই যাব তাহলে 8320 কোড আছে আমাৰ ইয়াতে অপচনত 83 নম্বৰ অপচনটো আছে 8320 তেনেহলে যদি ই 30% লাভ কৰিব বিচাৰে তেনেহলে বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব 8320 8320 টকাত বিক্ৰী কৰিব লাগিব ঠিক আছে তাৰ পিছত আমি চাও ইয়াতে কি আছে 1200 টাকা সাইকেল বিক্রি করলে এজন বিক্রেতা কি করলে সাইকেল এটা বিক্রি করলে ঠিক আছে 1200 টাকা সেকেন্ড হ্যান্ড সাইকেল 1200 টাকাতে যায় ঠিক আছে 1200 টাকা বিক্রি করলে এজন বিক্রেতাই 10% লোকসান করে আচ্ছা 1200 টাকা বিক্রি করে কি হইছে 10% লোকসান হইছে আর ওকে নো প্রবলেম কি হইছে করে কিমান দামত তাও 19% লোকসান হয় এতে কিমান দামত বিক্রি কইলে কি লোকসান করে কিমান দামত বিক্রি কইলে 19% লস করে সিম্পল কথা আগৰটো নিচিনা অংক এটো হলো লসৰ আগৰটো আছিল লাভৰ ইয়াতে কিমান হৈছে ধৰি লৈছে 11 টকাৰ সাইকেল বিক্রি কইছে কিমান 10% লসত এটা এতিয়া এটা কথা কোৱা 100 টকাৰ বস্তুটা 10% লসত বিক্রি কৰিলে কিমান হ'ব 90 টকা তেনেহলে 90 টকাত বিক্রি কৰিছে 90 টকাত বিক্রি কৰিলে ইয়াৰ কিমান টকাত সেল কৰিছে 90 টকা মানে ইয়াত প্ৰশ্ন মতে 1200 টকা একো প্ৰবলেম নাই এতিয়া কি কৈছে ই যদি 19% লস কৰিব বিচাৰে যে 19% যদি লস কৰিব বিচাৰে তেনেহলে 100 টকাৰ বস্তুটো কিমান টকাত বিক্রি কৰিব লাগিব obviously 81 rupees বিক্রি কৰিব 81 এতিয়া কাৰ সমান হৈ যাব 1200 divided by 90 into 81 0 cancel 9 81 কাটিলে 9 120 লগত 9 পূৰণ কৰিলে কিমান হ'ব 1200 ৰ পৰা
120 এটা মাইনাস করে দিলে কিমান হয়ে যাব 10 তার মানে ই 10% লসত 12 টাকাত বিক্রি হৈছে ই মনে মনে ভাবি আছিল যদি মই যে এটু কিমানত বিক্রি কৰো 19% লসত বিক্রি কৰো তেনেহলে কিমান বিক্রি কৰিলো 1080 বিক্রি কৰিলো অপশন নাম্বার এ ইজ দি কারেক্ট आंसर কিমান ইজি চাইছে বস্তুবোৰ জাস্ট এই টেকনিকত কৰিলে হৈ গল আৰু একো বেছি মাথা ঘামাব লগিয়া বস্তু ইয়াতে নাই নেক্সট বস্তুটো আমি চাও ইয়াতে কি আছে আমাৰ নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে আছে a man sells his good at 10% gain এটা মানুহ কি কৰিছে তাৰ বস্তুবোৰ খোৱা বস্তু মানে গুডস আছে at 10% gain 10% লাভত বিক্রি কৰিছে if he sells 10% gain 15% gain then he gets 80 more এটা মানুহে কিছুমান বস্তু বিক্রি কৰিছে খোৱা বস্তু গুডস মানে খোৱা বস্তু যিকোনো বস্তু বিক্রি বুজাইছে ঠিক আছে 10% লাভত বিক্রি কৰিছে কিন্তু মানুহটো যদি 15% লাভত বেছি বিক্রি কৰিলে 15% লাভত তেনেহলে তো 80 rupees এক্সট্ৰা পালে হয় 100 টকাৰ বস্তু বিক্রি কৰিছে 10% লাভত 10% ন 110 টাকা ঠিক আছে কিমান পাইছে এটু কোৱা নাই চাইলো আমি ঠিক আছে কিন্তু এটা কি কৈছে যদি 15% লাভ করে 10% লাভ করে 110 টাকা 15% লাভ করলে কিমান হবে 115 টাকা তেনেহলে ই কিমান টাকা বেশি পায় 80 rupees আমি ইয়াতে চাব লাগিব ইয়াৰ পৰা ইয়াৰ গ্যাপ কিমান 5% হে বঢ়াই দিছে কিন্তু এই 5% বঢ়াই দিয়াটো কাৰ সমান 80 rupees এক্সট্ৰা পাইছে তাৰ মানে 5 = 80 ঠিক আছে তারপর কি কৈছে মোর ফাইন্ড দ্য কস্ট প্রাইস তেনেহলে খোৱা বস্তুখিনিৰ দাম কিমান হ'ব 5 = 80 100 = কিমান হ'ব 100 তোমাৰ খোৱা বস্তুৰ দাম আছিল 80/5 into 100 ইয়াকে আমি যদি 5 দি কাটি দিও 85 দি কাটিলে কিমান হ'ব এটো আমাৰ 16 হ'ব না obviously 16 ঠিক আছে 16 তেনেহলে 16 হৈ যাব তেনেহলে ইয়াতে 6 সরি 0 এটা এক্সট্রা দি দিলো মই ইয়াতে এটো কিমান হ'ব 16 into 100 কিমান হ'ব 1600 তাৰ মানে বস্তুখিনিৰ দাম কিমান আছিল 1600 ঠিক আছে ইয়াতে সব বস্তুটো কেনেকে যদি 10% লাভত বিক্রি কৰা আৰু 15% লাভত বিক্রি কৰা তেনেহলে 80 rupees এক্সট্ৰা হয় 10 ৰ পৰা 15 ৰ গ্যাপ আছে 5 তাৰ মানে ইয়াতে গ্যাপ 5 প্ৰশ্ন মতে গ্যাপ 80 5 = 80 100 = 1600 তাৰ মানে বস্তুটো কিনা দাম কিমান আছিল 1600 টাকা আপোনালোকে বুজি পাইছে কিমান ইজি কৈ প্ৰশ্নবোৰ হৈ যায় মানে ভাল লাগে যে ইমান ইজিলি কেনেকে এটা বস্তু সলভ হ'ব লাগে জাস্ট আমাক কনসেপ্টটো লাগে তথাপিও মই এইটো কথা ক'ব বিচাৰিছো যে মই কনসেপ্টৰ ভিডিও মানে বুজাই দিয়াৰ বস্তুখিনি মই আগতে লৈ আহা নাই কিয় লৈ আহা নাই কাৰণ এক্সাম আমাৰ কালি আছে এক নম্বৰ কথা কালি 29 আগষ্ট বলে আই এম সরি 29 সেপ্টেম্বৰ কালি আমাৰ এক্সাম আছে ঠিক আছে তো এক্সামত এতিয়া মানে কনসেপ্টটো গলে বহুত খেলিমেলি হৈ যাব এতিয়া জাস্ট প্র্যাকটিস কৰাৰ সময় ঠিক আছে তো এইকাৰণে প্র্যাকটিসৰ কাৰণে মই কিছুমান প্ৰশ্ন লৈ আছো এটো আমাৰ লাষ্ট প্ৰশ্ন হ'ব এজন ব্যক্তি 5% লোকসানত বস্তু বিক্রি কৰে কিমান লোকসানত বিক্রি কৰে 5% যদি তেওঁ 10% লাভত বিক্রি কৰে তেন্তে তেওঁ 60 টাকা অতিৰিক্ত পায় ঠিক আছে 5% লসত বিক্রি একেবারে সিম্পল কথা ইয়াতে একো মাথা ঘামাব লাগে নাই 100 টাকার বস্তু 5% লসত বিক্রি কৰিলে কিমানত বিক্রি কৰিব লাগিব মই obviously কৈছো 95 100 টাকার বস্তুতে 5% লস মানে 5 - 95 টাকার বিক্রি কৰিছে ঠিক আছে কিন্তু যদি ই কি কৰে এটো 10% if he sells 10% gain 10% মানে 10% লাভত বিক্রি কৰিব বিচাৰে ইয়াতে 10% হ'ব I am extremely sorry কিছুমান টাইপিং মিস্টেক হৈ আছে 10% লাভত বিক্রি কৰে তেনে 100 টাকার বস্তুটো কিমান টাকাত বিক্রি কৰিব 110 টাকাত ওকে নো প্রবলেম ঠিক আছে তেনেহলে কি হৈছে যদি 110 টাকাত বিক্রি কৰে তেনেহলে কিমান টাকা বেশি পায় 60 টাকা বেশি পায় ইয়াৰ পৰা ইয়াৰ গ্যাপটো সবচোন কিমান আছে 95 ৰ পৰা 100 ৰ গ্যাপ কিমান 15 কিন্তু এইটোৰ পৰা এইটোৰ কিমান লাভ হয় তার 60 rupees তার মানে 15 সমান 60 বুলি আমি ক'ব পাৰি একো প্ৰবলেম নাই ঠিক 60 টাকা বেশি পায় তেনেহলে কি কৈছে ইয়াতে কস্ট প্রাইস সিপি মিন্স কস্ট প্রাইস তেনেহলে কস্ট প্রাইস কিমান বস্তুটোৰ যি বস্তুটোৱে বিক্রি কৰিছে এই বস্তুটোৰ কস্ট প্রাইস কিমান কস্ট প্রাইস আমাৰ ইয়াতে 100 তেনেহলে 100 ইকুয়ালস টু কিমান হৈ যাব 60/15 into 100 15 দিয়ে কাটলে 4 দি 100 পূৰণ কৰিলে 400 তাৰ মানে বস্তুখিনিৰ দাম কিমান আছিল 400 অপশন নাম্বার এ ইজ দি কারেক্ট आंसर জাস্ট ইজি এন্ড ইজি ঠিক আছে আপোনালোকে গম পাইছে কেনেকে প্ৰশ্নবোৰ হৈ আছে তো আশা কৰিছো কালি আপোনালোকৰ এক্সাম ভালে হ'ব সকলোকে মোৰ তৰফৰ পৰা বেষ্ট উইশেছ আৰু এটা কথা আমি ক'ব বিচাৰিছো ইয়াতে কালিৰ এক্সামটো আপোনালোকে ভালদৰে দি দিয়ক যদি কিবা কাৰণত কিছুমান মানে এসপায়াৰেন্স আছে যে ভালকে প্ৰিপাৰেচন লব পাৰা নাই কিবা অসুবিধাৰ কাৰণে হয়তো কিবা মানে পলমকে স্টার্ট মানে লেট কে স্টার্ট কৰিছে যে অলপ লেট কে পঢ়া শুনা আৰম্ভ কৰিছে কিবা কাৰণত মই আশা কৰিছো সবৰে ভালে হওক এক্সাম কি আছে কিন্তু সবৰে তো চাকৰি পোৱাটো সম্ভৱ নহয় ভ্যাকেন্সি আছে নিয়াৰলি 8000 6000 মান আছে ঠিক আছে তো যে নহওক যদি আপোনালোকে এইবাৰ না পায় তেনেহলে ইয়াতে মানে আপোনালোকে ভাবিব যে লাইফ টু ফিনিশ ইয়াতে নেক্সট বহুত কিবা কিবি এক্সাম আহি আছে সেই এক্সামবোৰৰ বিষয়ে মই অলপ কিছুমান কৈ দিছো নেক্সট আহিছে আমাৰ এনটিপিসি
তাৰ পিছত আহিব আমাৰ এসএসসি জিডি অলৰেডি ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ আছে এনটিপিসি দুটা আছে এটা এইচএস লেভেল এটা ডিগ্ৰী লেভেল ঠিক আছে তো আমি এনেকা ধৰণৰ বস্তুবোৰ লৈ আহিম ঠিক আছে যাতে এটা প্ৰিপাৰেচনছত দুটাই হৈ যায় আৰু যদি নহয় তেনেহলে আমি সেপাৰেট লৈ আহিম কিন্তু আপোনালোকে চাব কন্টেন্টবোৰ কেনেকা হয় মই এটা সিউৰিটি দিছো যে আপোনালোকে ভাল পাব এই চেনেলৰ কন্টেন্টবোৰ ঠিক আছে নো কপি আমি কোনো চেনেলৰ পৰা কপি কৰা নাই অবভিয়াসলি কিছুমান প্ৰশ্ন আমি কপি কৰি লম যেটো প্ৰশ্ন আমাক ইম্পৰ্টেন্ট বুলি লাগিব আৰু আমি ইয়াৰ লগতে ভাবিছো যে এটা ইম্পৰ্টেন্ট কিতাপ আছে মই কিতাপটো এতিয়া ৰিভিল নকৰো ঠিক আছে এটা বহুত বেছি ইম্পৰ্টেন্ট কিতাপ আছে এই ইম্পৰ্টেন্ট কিতাপৰ এটা প্ৰশ্ন আমি ইউটিউবত আমি প্ৰশ্নবোৰ সমাধান কৰিম আৰু ইউটিউবত আমি ফ্ৰী দিম এইটো যেটো সলিউশন হ'ব ভিডিওবোৰ এইটো আমি ফ্ৰী দিম এটা বহুত ইম্পৰ্টেন্ট কিতাপ আছে আপোনালোকে মই পাৰ্সোনালি এইটো কিতাপ সাজেষ্ট কৰো মোৰ ওচৰত যিয়ে পঢ়ি আছে তাক মই পাৰ্সোনালি এইটো কিতাপ সাজেষ্ট কৰো এই কিতাপৰ যিমান প্ৰশ্ন আছে এটা প্ৰশ্ন আমি ইউটিউবত সলভ কৰিম ঠিক আছে তো আশা কৰিছো আপোনালোকৰ এক্সামটো ভালে হ'ব আৰু অল দা বেষ্ট টু এভৰিওয়ান থ্যাংক ইউ